হেল্ল' গাইজ, এয়া মই ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি উঠি কলেজলৈ বুলি ওলালোঁ। কলেজলৈ গৈ গম পাওঁ যে আমি বোলে এখন স্কুলত পঢ়াবলৈ যাব লাগে। আমি একো প্ৰিপেৰেশ্যন কৰি যোৱা নাছিলোঁ। অলপ ভয়ো লাগিছিল যে আমি কি পঢ়াম, আমাক বা ষ্টুডেণ্টছখিনি কেনেকুৱা পায়। কিন্তু তেনেকুৱা একো হোৱা নাই। আমাৰ দিনটো বহুত ভাল গ'ল। আৰু এজ এ ষ্টুডেণ্টছ আমি বেলেগ ষ্টুডেণ্টছক পঢ়াব পাৰি বহুতখিনি হেপ্পী। আৰু আমাৰ এটা নতুন এক্সপিৰিয়েঞ্চ যিহেতু আমি পালোঁ। আৰু তাৰে ষ্টুডেণ্টছখিনিও বহুত ভাল আছিলে। সিহঁতে আমাৰ লগত বহুতখিনি কোঅৰ্ডিনেট কৰিছে। আমি যি পঢ়াইছোঁ সিহঁতে ভালদৰে পঢ়িলে। তাৰপাছত মই পঢ়াইছিলোঁ ক্লাছ 7ৰ ষ্টুডেণ্টছক, আৰু মোৰ লগৰ দুজনীয়ে ক্লাছ 6 আৰু 8ৰ ষ্টুডেণ্টছক পঢ়াইছিলে। তাৰপাছত যেতিয়া আমাৰ পঢ়া খতম হৈ গ'ল, তাৰপাছত সিহঁতৰ লগত আমি এক্টিভিটিছো কৰিলোঁ। যোনে নাচি ভাল পায় নাচিলে, যোনে গাই ভাল পায় গালে, আৰু ল'ৰা আৰু ছোৱালীৰ মাজত এন্টাক্ষৰী খেলিবলৈ দিছিলোঁ। বাৰ সিহঁতে মোক কৈ আছিলে যে আৰু আহিব। পিছে এনেকুৱা চান্স পালে নিশ্চয় যাম বাৰু। আৰু মই এইখিনি মোমেণ্টছখিনি মই এটা ভিডিঅ'ৰ যোগেদি ৰাখি থ'বলৈ বিচাৰিলোঁ। তো এইখিনি আছিল আজিৰ এই মিনি ভ্লগটিত। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। বাই বাই।